দিশে আজিৰ সমাজ ব্যৱস্থা চকুৰ সন্মুখতে একলা দুকলাকৈ ডাঙৰ হোৱা সন্তানে যেতিয়া নিজৰ মাতৃক বা পিতৃক বোজা বুলি ভাবিবলৈ আৰম্ভ কৰে, পিতৃ মাতৃৰ সপোনৰ কাৰেংঘৰ সেই মুহূৰ্ততে ভাঙি থানবান হৈ যায়, চকুত বৈ আহে চকুপানী। হয়তো দুৰ্ভগীয়া কোনো পিতৃ মাতৃক উলিয়াই পঠিয়াই সপোনেৰে সজোৱা আপোন ঘৰখনৰ পৰা। সপোনৰ কাৰেংঘৰ ধুমুহাই ভাঙিলে, সপোনৰ কাৰেংঘৰ ধুমুহাই ভাঙিলে, এঠানি কৰিলে এঠানি কৰিলে বতাহীন নাৱেৰে পালোহিয়া শান্তিয়ালয়, বতাহীন নাৱেৰে পালোহিয়া শান্তিয়ালয়, এয়ালয়তে লৈছো জিৰণি। এই পৃথিৱীত কিন্তু এতিয়াও জীয়াই আছে মানৱতা, যাৰ সন্মোহনী ব্যক্তিত্বৰ বাবে এতিয়াও সুন্দৰ হৈ আছে পৃথিৱীখন। তেনে এক ব্যক্তিত্বক আজি চিনাকি কৰি দিব খুজিছো আপোনাক। এয়া গোলাঘাট জিলাৰ পুৰণা আমোলাপট্টিত থকা মৌখোৱা মৌজাৰ মৌজাদাৰৰ কাৰ্যালয়। এই কাৰ্যালয়টোৰ লগতে একেটা চৌহদতে আছে মৌজাদাৰৰ বাসগৃহটো। মৌজাদাৰ ৰোহিণী কুমাৰ গগৈ সন্ত্ৰীকৈ বিয়োগৰ পাছত মৌজাৰ দায়িত্ব লয় সহধৰ্মিনী শান্তি সন্দিকৈয়ে। বিৰল ব্যক্তিত্বৰ গৰাকী এইগৰাকী মহিলাই সমাজত সন্তানে পিতৃ মাতৃক অৱহেলা কৰাটো সহ্য কৰিব নোৱাৰিলে, যাৰ বাবে প্ৰয়াত স্বামীৰ সোঁৱৰণত নিজৰ বাসগৃহতে পৰিয়ালৰ দ্বাৰা উপেক্ষিত দিশহাৰা বৃদ্ধাসকলৰ বাবে মুকলি কৰিলে শান্তি আলয় বৃদ্ধাশ্ৰম। আশ্ৰয় প্ৰদান কৰিলে অসহায় বৃদ্ধাসকলক। সকলোৰে বাবে স্বাস্থ্যসন্মত খাদ্য, বস্ত্ৰ আৰু চিকিৎসাৰ ব্যৱস্থা কৰিলে শান্তি সন্দিকৈয়ে। মোৰ স্বামী ঢুকাইছিলে 2006 চনত। তাৰপিছত মই কিছুদিন খুব অকলশৰীয়া এটা অনুভৱ কৰিছিলোঁ। মোৰ ঠিক অকলশৰীয়াও নহয়, তেখেতে মৌজাটো এৰি থৈ গৈছিলে আৰু চৰকাৰী সাহায্যৰ ফলত মই মৌজাটো চলাবলৈ পাইছিলোঁ। তেতিয়া মই ব্যস্ততাৰ মাজতো কটাবলগীয়া হৈছিল যদিও মই ভাবিছিলোঁ যে মই যদি অকলশৰীয়া, মই অন্য কিবা কৰিব পাৰোঁ নেকি ভাবিছিলোঁ, কি কৰিম ভাবিছিলোঁ। তেতিয়াই মনলৈ আহিলে সমাজৰ কথাই ভাবিলোঁ, সমাজত মই কিবা দি থৈ যাব পাৰোঁ নেকি। মোৰ ক্ষুদ্ৰ অনুভূতিৰে ভাবিছিলোঁ যে মই অকলশৰীয়াকৈ আছোঁ, মোৰ বাসস্থানতো মই অকলশৰীয়াই, মোৰ লগত এগৰাকী মানুহ আছে, তেওঁক লৈ মই আজি 50 বছৰ পাৰ কৰি দিলোঁ। ভাবিলোঁ যে মই কিবা এটা কৰোঁ। তেতিয়াই ভাবিলোঁ, চকুৰ আগত চাৰিওফালে দেখিছিলোঁ নিৰাশ্ৰয় মহিলাসকল, তেওঁলোকক মাজে মাজে দেখা পাইছিলোঁ, লগ পাইছিলোঁ। তেওঁলোকৰ কষ্টখিনি মোৰ মনৰ মাজত পাগলি আছিল বহুত দিন। তেতিয়া ভাবিলোঁ মই কিবা এটা কৰিলে ভাল হ'ব। সেইখিনি মতে নাৰী দিৱস আছিলে। নাৰী দিৱসলৈ সেইদিনাখন নিমন্ত্ৰিত হৈ গৈছিলোঁ। তেতিয়া মই বৃদ্ধাশ্ৰমৰ কথা উলিয়াইছিলোঁ। আমাৰ ইয়াতো এখন বৃদ্ধাশ্ৰমৰ যে প্ৰয়োজন হৈছে, তেতিয়া আমাৰ এই অৱসৰ সময়খিনিত এই নাৰীসকলৰ কাৰণে আমি কিবা ভাবিব পাৰোঁ নেকি, সেইটো বিষয়ে মই অকণমান বক্তৃতা দিছিলোঁ। মই এটা ঘৰ সাজিছিলোঁ। কোনোবা আলহী অতিথি আহিলে মানে মানুহ বেছি হ'লে থাকিবলৈ ঠাই নাই কাৰণে এটা ৰুম এটা মই সাজিছিলোঁ। সেইখিনি সময়তে এগৰাকী আমাৰ ওচৰৰ, আমাৰ ওচৰতেই থকা তেখেত মানে মেডিকেল ডিপাৰ্টমেণ্টত চাকৰি কৰিছে। তেখেত ৰিটায়াৰ হৈ ঘৰত থাকিবলৈ অশান্তি পায়, তেওঁ ওলাই আহিছিলে, বাইদেউ বৌ মোক অকণমান সহায় কৰক, মোৰ এই ঘৰটো যে আপোনাৰ আছে, ইয়াতে মোক থাকিবলৈ দিয়ক। এতিয়া মই তেওঁ থাকিবলৈ দিলোঁ। তেওঁ কিন্তু এই মানুহগৰাকীক ৰাখিবলৈ অকণমান ইতস্তত কৰিলে আৰু অকলে থাকিবলৈ মই ভাল পাওঁ, মোক অকলে থাকিবলৈ দিয়ক, মোৰ কিছুমান সমস্যা আছে। তেতিয়া হ'লে মই তেখেতক নিদিলোঁ আৰু মোৰ লগতে এইগৰাকী লগে লগে সেই দুগৰাকী মোৰ সান্নিধ্যলৈ আহিছিলে। তাৰপিছতে মই ঘৰ এটা সাজিবলৈ ল'লোঁ যে ঘৰটো নাসাজিলে মই বৃদ্ধাশ্ৰম কেনেকৈ খুলিম, এই মানুহগৰাকী মই ক'ত থ'ম। এতিয়া এই 16 চনত মই ঘৰটো আৰম্ভ কৰিছিলোঁ। তাৰপিছতে এই দুগৰাকীৰ পৰা
তেতিয়া গৈ 16গৰাকী হৈ পৰিকল্পনা মানে আশ্ৰমখনকে সুন্দৰকৈ চলাবৰ কাৰণে মোৰ যিখিনি সম্পত্তি আছিল, মোৰ এখন 60 বিঘা মাটি বাগান আছে মানে মৰঙিত আছে। সেই বাগানখন আৰু মোৰ কেইবিঘামান মাটি আছে। সেই মাটিখিনিৰ লগে লগে মই এটা ট্ৰাষ্ট খুলিবলৈ লৈছোঁ। মোৰ অবিহনে ভৱিষ্যতে ট্ৰাষ্টে মানে অনুষ্ঠানটো চলাই নিব পাৰিব। এতিয়া শান্তি আলয় পৰিণত হৈছে প্ৰকৃতাৰ্থত এখন শান্তিৰ আশ্ৰমলৈ। বৰ্তমান 16গৰাকী বৃদ্ধাৰে এক পৰিপূৰ্ণ পৰিয়ালৰ দৰে সুখ দুখ হাঁহি কান্দোনৰ মাজেৰে শান্তি আশ্ৰমত বিৰাজমান এক শান্ত সমাহিত পৰিৱেশৰ। বহু লোকে পৰিয়াল লৈ লগ কৰিবলৈ আহে আইতাসকলক। কিছু সময় কটাই যায় এই সুন্দৰ পৰিৱেশত। বহু পৰিয়ালে আইতাসকললৈ হেঁপাহেৰে আগবঢ়ায় অন্ন বস্ত্ৰ। নিজৰ পৰিয়ালৰ পৰা বিতাড়িত হ'লেও এনে পৰিয়ালসমূহৰ আগমনত হাঁহি ফূৰ্তিৰ মাজত কিছু পৰিমাণে হ'লেও সন্তুষ্টি লাভ কৰে এইসকল আইতাই। কিছুদিনৰ পূৰ্বে এই শান্তি আলয় বৃদ্ধাশ্ৰমলৈ গৈছিল দেৰগাঁও গণপুখুৰীৰ যুৱ ব্যৱসায়ী প্ৰদীপ বৰদলৈ, পুত্ৰ ত্ৰিনয়ন বৰদলৈ আৰু তেখেতৰ সহধৰ্মিনী। আশ্ৰমৰ আইতাসকলক অন্ন বস্ত্ৰ দিয়াৰ লগতে অধ্যয়ন কৰিছিল আশ্ৰমখনৰ পৰিৱেশ। শান্তি সন্দ্ৰীকৈ একক প্ৰচেষ্টাত সম্পূৰ্ণ নিজা খৰচত চৰকাৰী কোনো সাহায্য নোপোৱাকৈ এনে এক বৃহৎ অনুষ্ঠান সফলতাৰে চলাই থকা দেখি হতভম্ব হৈ পৰিছিল ব্যক্তিগৰাকী। আৰু সেয়া সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ কৰাইছিল পুনৰবাৰ। এই চেগতে সংবাদ মাধ্যমৰ তৰফৰ পৰাও কৃতজ্ঞতা জনালো ব্যক্তিগৰাকীক। মই প্ৰথমতে যোৱা বছৰ মোৰ ল'ৰাৰ যেতিয়া মানে বাৰ্থডে পৰিছিলে, তেতিয়া মই এখন অনাথ আশ্ৰম বিচাৰিছিলোঁ আৰু যোৰহাটৰ প্ৰজ্ঞালয়ত মই তেনেকৈ অন্নৰ বস্ত্ৰ দিছিলোঁ। এইবাৰ মই ভাবিলোঁ, যোৱাবাৰ যেতিয়া অনাথ শিশুসকলক মই বস্ত্ৰ অন্ন দিলোঁ, এইবাৰ মই ভাবিলোঁ বোলো বৃদ্ধ বা বৃদ্ধা আশ্ৰম এখন মই বিচাৰোঁ। বিচাৰি মই অৱশেষত গোলাঘাট বেঙেনা খোৱাৰ মৃত ৰোহিণীৰ ভাৰ্যা আমাৰ শান্তি সন্ধিকৈ যিখন আশ্ৰম খুলিছে, তেখেতৰ আশ্ৰমখন বিচাৰি পালোঁ। আৰু মই সেই আইতাৰ লগত কথা পাতিলোঁ যে মোৰ ল'ৰাৰ বাৰ্থডে অগা পিছাকৈ আপোনালোকৰ ইয়াত খোৱা বোৱাৰ ব্যৱস্থা কৰিব খুজিছোঁ আৰু বস্ত্ৰ দান কৰিব খুজিছোঁ। গতিকে আপোনালোকে কেতিয়া সুবিধা দিয়ে? তেতিয়া আইতাই মোক ক'লে যে দেওবাৰ এটাত দিলে ভাল হ'ব। আৰু সেয়েহে মই যোৱা 25 আগষ্ট দেওবাৰে মোৰ পৰিয়ালসহ গৈ সেই আশ্ৰমখনত মই 16গৰাকী বৃদ্ধাক মানে অন্ন দান কৰিলোঁ আৰু লগতে চাহ মিঠাইৰো ব্যৱস্থা কৰিলোঁ। আৰু খোৱাৰ শেষত তেখেতসকলক মই একোখনকৈ বস্ত্ৰ প্ৰদান কৰিলোঁ। আৰু মোৰ ভাল লাগিছে, এজনী বৃদ্ধাই যেতিয়া 16জনী বৃদ্ধা তাত ৰাখি পেলাই আজি 16 চনত প্ৰতিষ্ঠা কৰিছিলে, 16 চনৰ পৰা এতিয়া 24 চনলৈকে তেখেতে নিয়াৰিকৈ আশ্ৰমখন চলাই আছে। আৰু সেই 16গৰাকী বৃদ্ধাৰ এই বৃদ্ধাগৰাকী হয়তো কোনোবা পুতেক বা কোনোবা বোৱাৰীকে হয়তো ঘৰৰ পৰা খেদি পঠিয়াইছে আৰু সেই আইতাগৰাকীয়ে তাত এসাঁজ খুৱাই এসাঁজ পিন্ধাই পেলাই তাত ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে। আমি আপোনাক আজি দেখুৱাবলৈ চেষ্টা কৰিলোঁ শান্তি আলয় বৃদ্ধাশ্ৰমৰ ভিতৰভাগ। কেতিয়াবা সময় পালে আপুনিও এবাৰ পৰিয়ালসহ আইতাসকলৰ কাষলৈ যাবচোন। লাভ কৰিব এক অনন্য অনুভৱ। আইতাসকলৰ সান্নিধ্য আপোনাৰ পৰিয়ালৰ বাবে হৈ পৰিব আশীৰ্বাদ।